আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ সেশন চলি আছে আৰু আমি প্ৰত্যেক সপ্তাহে দেওবাৰে ৰাতিপুৱা 10টা বজাত লগ হওঁ আৰু যোৱা সপ্তাহটোত যিবিলাক ইম্পৰ্টেণ্ট নিউজ হৈ গ'ল সেয়া লাগিলে অসমৰে হওক বা সেয়া লাগিলে ভাৰতৰ হওক পৃথিৱীৰ হওক আমি আপোনালোকলৈ আগবঢ়াই আহিছো আমি মানে মই অকলে কষ্ট কৰি বনাওঁ মোৰ জব লাইফৰ মাজতো আপোনালোকৰ কাৰণে কষ্ট কৰি আছো অকমান চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভাল লাগিব আৰু ভিডিঅ' বনাবলৈ তেতিয়া আৰু অনুপ্ৰাণিত হ'ম মই নিজে নিউজ পেপাৰ পঢ়ো UPSC ৱেবছাইট বিলাক পঢ়ো নিউজ পেপাৰ আসাম ট্ৰিবিউন হওক দা হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ এখিনি আমাৰ মানে অফিসত সবৰে ওচৰত আহে নিউজ পেপাৰ বিলাক এখিনি চোৱা হয় তো মই যিবিলাক ইম্পৰ্টেণ্ট বুলি ভাবো কাৰণ মই নিজে 3টা গভৰ্ণমেণ্ট জব ক্ৰেক কৰা অভিজ্ঞতাৰ পৰা মই আপোনালোকৰ কাৰণে এখিনি বনাই আছো আৰু আৰম্ভণিতে কৈ থওঁ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ মক টেষ্টটো যদি আপুনি লোৱা নাই কাইন্ডলি গৈ লৈ লওক তাতে আপুনি আমি সপ্তাহত যেটো এখিনি ভিডিঅ' দিওঁৱে তো এই ভিডিঅ'খিনি চাই গলেতো নহব প্ৰেক্টিস কৰিব লাগিব পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপুনি জানিব লাগিব তো প্ৰত্যেক সপ্তাহে 25টাকে কোৱেশ্চন আপুনি তাত মক টেষ্ট আকাৰে পাব মক টেষ্ট মানে PDF নহয় হা আপুনি নিজে পৰীক্ষা দিয়া নিচিনাকে তাত ওপৰত টাইমাৰ চলি থাকিব আপুনি এক্সাম দিয়া নিচিনাকে টিক কৰি যাব লাগিব লাষ্টত নিজে গম পাব কেটা ভুল হল কেটা শুদ্ধ হল সলিউশনো ধুনিয়াকে ওলাই যাব জাস্ট 99 रुपीस এটা দুটা মক টেষ্ট নহয় জানুৱাৰীৰ পৰা আৰম্ভ হৈ আহিছে আৰু চলি থাকিব হেতু জয়েন হ'বৰ কাৰণে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি ল'ব তাতে পাই যাব আমি আৰম্ভ কৰিছো প্ৰথম এটা নিউজত আহিছে যে ওয়ালেস লাইন ইণ্ডিয়ান এক্সপ্ৰেছত আহিছিল চাগে এটো how the Wallace line explains the difference in species across continents so Wallace line বুলি এটা লাইন আছে হা Wallace line মজা এটো মনত ৰাখিব কি কান নিউজত আহিছে তো কি হয় আমি জানি লওঁ হক 19 শতিকাত আলফ্ৰেড ওয়ালেস নামৰ এজন লোকে অবজাৰ্ভ কৰিছিল এ চেঞ্জ ইন দা স্পেচিছ কম্পোজিশন বিটুইন এছিয়া এণ্ড অষ্ট্ৰেলিয়া দুখন এখনটো এছিয়া মহাদেশ আৰু অষ্ট্ৰেলিয়া এখন দেশ অষ্ট্ৰেলিয়া দেশৰ ৰাজধানী কি হয় কেনবেৰা অষ্ট্ৰেলিয়া আৰু এছিয়াৰ মাজত মানে বহুত বেছিকে মানে যিবিলাক বন্যপ্ৰাণী আছে সেইবিলাকৰ পাৰ্থক্য আছিল বেছি পাৰ্থক্য আছিল তাৰ পিছত হেতু কাৰণে তেওঁ এই দুইটা জায়গাত পৃথক কৰিবৰ কাৰণে মানে এটা ওয়ালেস লাইন বুলি এটা বনাই দিলে এই ওয়ালেস লাইন ডালে কি কৰে যে ইট ইজ এ ইমাজিনাৰী বাউণ্ডাৰী একো সঁচা বাউণ্ডাৰী নাই এটা ইমাজিনাৰী লাইন মানে বাউণ্ডাৰী বনাই দিলে আৰু দুইটা জায়গাৰ এৰিয়াৰ মানে যিবিলাক বন্যপ্ৰাণী আছে এটা সাইডে এটা এবিলাক আছে এটা টাইপৰ এটা সাইডে এটা টাইপৰ আছে হেনেকুৱা it marks as a major biogeographical division with stark species differences on either side of the line মজন্তু কলো নামটো কি ওয়ালেস লাইন ইমাজিনাৰী হয় কাৰ মাজত আছে এটা হল এছিয়া এটা হল আপোনাৰ অষ্ট্ৰেলিয়া it runs to কোকৰ পৰা যায় মাকাছাৰ ষ্ট্ৰেইট which lies between the east coast of Borneo and the western coast of Sulawesi নাম কেটা অলপ টান হয় মনত ৰাখি লব ঠিক আছে it extends between Bali and Lombok separating the Sunda and Sahul continental shelves টাইম কেটা যদি মনত ৰাখিব টান পাই যায় হেতু মনত ৰাখি লব কাৰ মাজত আছে কি স্পেচিছ থাকে ঠিক আছে এই লাইনডাল এডাল ইয়াত দিয়া হৈছে ঠিক আছে আপুনি মেপত ভালদৰে ইয়াত জুম নহব আপুনি PDF টোত চাব ধুনিয়াকে west of the Wallace line of পশ্চিমত মানে এখিনি জায়গাত ইয়াত কি আছে বন্যপ্ৰাণী মংকি বান্দৰ তাৰপিছত ৰাইনো স্কুৱেৰেলছ টাইগাৰ এণ্ড হৰ্নবিল এবিলাক হৰ্নবিল যোনটো অসমীয়া নামটো পাহৰি গৈছে হৰ্নবিল ফেষ্টিভেল ক'ত হয় নাগালেণ্ডত হয় 1 পৰা 10 ডিসেম্বৰ তো এইবিলাক বস্তু আছে ঠিক আছে আৰু ইষ্ট ফালে মানে পূব ফালে যিবিলাক অষ্ট্ৰেলিয়া সাইডৰ এৰিয়া তাত আছে কেঙ্গাৰু অষ্ট্ৰেলিয়াটো এনিমেল কেঙ্গাৰু তেও কোকেটো হানি ইটাৰ্স এবিলাক অষ্ট্ৰেলিয়ান ইকোসিস্টেমৰ এনিমেল বিলাক আছে তো ওয়ালেস লাইনটো কি হয় জাস্ট মই আপোনালোকক থুলমুলকে বুজাই দিলো ইয়াৰ পিছত এটা এক্সাৰসাইজ হৈছে ডেজাৰ্ট হান্ট এক্সাৰসাইজ বিলাকৰ এখন সেপাৰেট লিষ্ট বনাবলৈ মই আগৰ ভিডিও কেটাটো কৈছো তো আগৰ ভিডিওখিনি ডেসক্ৰিপচনত ধুনিয়াকে থাকিব সব চাই ল'ব পাৰিব তো ডেজাৰ্ট হান্ট বুলি আৰু এটা এক্সাৰসাইজ হৈছে এই এক্সাৰসাইজ বিলাক আপুনি লিষ্ট বনাওক পৰীক্ষাত কিন্তু আহে কোনে কন্ডাক্ট কৰিছে ইণ্ডিয়ান এয়াৰ ফোৰ্স গুটে 3টা ইণ্ডিয়াৰ সেনাৰ কাৰণে এটা আৰ্মি নেভি আৰু এয়াৰ ফোৰ্স সকলোৱে মিলি মানে ডেজাৰ্ট হান্ট এক্সাৰসাইজটো কৰিছে আৰু কন্ডাক্ট কৰিছে ইণ্ডিয়ান এয়াৰ ফোৰ্স কোড হৈছে যোধপুৰ এয়াৰ ফোৰ্স ষ্টেচন যোধপুৰ ঠিক আছে ইয়াৰ পিছত এটা নিউজত আহিছে কি ষ্ট্ৰাইকিং ইমেজেছ অফ ব্লু ঘোষ্ট মিশন ওয়ান্স সাকসেসফুল মুন ল্যান্ডিং
তো এটা নতুন মিছন আকৌ তো আপুনি এটা কাম কৰিব ইয়াৰো এটা লিষ্ট বনাই লওক আমি বহুত মিছন পঢ়িছো যোৱা জানুৱাৰীৰ পৰা নাসাৰে হওক বা ইছৰৰে হওক বহুতখিনি স্পেচ এক্সৰে তো আপুনি গোটেইখিনি এটা এক্সট্ৰা পেজত মানে লিষ্টখন বনাই লওক ব্লু ঘোষ মিছন বুলি আৰু এটা নিউজত আহিছে তো কোনে এইটো পঠাইছিলে এইটো চন্দ্ৰৰ কাৰণে পঠাইছে মুন কোনে পঠাইছে এটা ইউএছ কোম্পানী ফায়াৰফ্লাই এৰোস্পেচ ঠিক আছে ফায়াৰফ্লাই এৰোস্পেচ ইট ইজ মাৰ্কিং এট দ্য সেকেন্ড প্ৰাইভেট লুনাৰ লেণ্ডিং এণ্ড ফাৰ্ষ্ট টু লেণ্ড আপৰাইট মানে সেকেন্ড প্ৰাইভেট লুনাৰ লেণ্ডিং হৈছে সেকেন্ড প্ৰাইভেট কোম্পানী হয় এই মিছনটো তো এতিয়া আমি প্ৰথম আৰু এটা ইনডেক্স চাওঁ এটো হল পঞ্চায়ত ডিভলিউশন ইনডেক্স নামতে গম পাইছো পঞ্চায়তৰ ওপৰত কিবা হ'ব হয়নে তো এই ইনডেক্সটো ইজ এ টুল টু এক্সেছ দ্য devolution of powers and resource to panchayati raj institution india amar eta okhomot panchayat election ahi ase to ei panchayator to ei parameter sotat ihante measure kore ei sota parameter ki hoy sota parameter manot rakhibo framework function finance functionality capacity building aru accountability to eketa sota হেৰিত মেজাৰ কৰে ঠিক আছে তো এতিয়া আমি যদি চাওঁ ফাৰ্দাৰ কি ফাইন্ডিংস অফ দা ৰিপৰ্টটো কি ফাইন্ডিং কি হয় মানে কি ইয়াত ফাইন্ড কৰিছিলে টপ পাৰফৰ্মিং ষ্টেট পঞ্চায়ত ডিভলিউশন ইনডেক্সৰ টপ পাৰফৰ্মিং প্ৰথমত কৰ্ণাটক তাৰ পিছত কেৰালা তাৰ পিছত তামিলনাডু ষ্টেট কেটা মনত ৰাখিব কৰ্ণাটক কেৰালা তামিলনাডু তিনটা মনত ৰাখিব তাৰ পিছত নেশনাল এভাৰেজ স্কোৰ যোনটো ৰাষ্ট্ৰীয় যোনটো গড় স্কোৰ আছে এই স্কোৰটো rose from agote 39.92 in 2013 to 14 ei agote asile etia 43.89 national score to bhal eta upgrade hoise last ei index to last 2014 sonate publish hoa etia mane 10 bosor 11 bosor pisot publish hoy ase etu tarpori lowest rank panchayat devolution index or lowest rank ki ase Manipur, Arunachal and Jharkhand. With Manipur, Arunachal and Haryana experienced the steepest decline over the past decade. Ekon state tolot ase sobotke. Number of panchayats in India to important monot rakhibologia news hoy. Kiman number of panchayat etia 2.62 lakh. Monot rakhibo ketewa porikhat kobat ahibo. Ataitko highest panchayat kot ase Uttar Pradesh, Maharashtra aru Madhya Pradesh. Uttar Pradesh, Maharashtra, Madhya Pradesh state kekhon apnaloke monot rakhibo taisot women reservation panchayati raj system eta important rule ase je 50% reservation quota mohilar thakibo lagibo normally kenekwa hoy mane proxy panchayati raj system choli asala apnaloke ekhon saisana panchayat kon tat ki hoy pradhan ji boli mate মানে প্রধান আসলতে এই গণেকজনী হয় কিন্তু প্রধান জি বুলি মানুহটোকে মাতে মানুহটোৱে সব কাম কাজ কৰে কিছুমান জায়গাত মানে এনেকে নিয়মত মহিলা গৰাকীক থিয় কৰাই থৈ দিয়ে কাৰণ 50% ৰিজাৰ্ভেশন মহিলা থাকিব লাগে কাৰণে কামটো হাজবেণ্ডে চলাই থাকে তো এটো নিউজতো আহিছিল মাজতে 7 state and UT fall below their mandated quota কিন্তু 50% তকৈ তলত 7খন আছে জায়গা মধ্য প্ৰদেশ হাৰিয়ানা পাঞ্জাব ত্ৰিপুৰাকে ধৰি 7খন ওমেন ৰিপ্ৰেজেন্টেশন সবতকে বেছি উৰিষ্যাত আছে তাৰপিছত হিমাচল প্ৰদেশ তাৰপিছত তামিলনাডু আটাইতকৈ লোৱেষ্ট আছে উত্তৰ প্ৰদেশ 33% হে আছে উত্তৰ প্ৰদেশত কিন্তু 50% হ'ব লাগে ঠিক আছে এখিনি আছিল আমাৰ পঞ্চায়ত ডেভলিউশন ইনডেক্স ইয়াৰ পিছত আমি আৰু এটা হ'ল নেশনাল সেফটি ডে অসমীয়া যদি কওঁ মই ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস তো দিৱসৰ কাৰণে এখন এক্সট্ৰা লিষ্ট মই বনাব কৈছিল আপোনালোকে হয়তো বনাইছে তেখেতৰ পৰীক্ষাত লাভ হ'ব তো এটো প্ৰত্যেক বছৰে 4 মাৰ্চত সেলিব্ৰেট কৰা হয় কি তাৰিখে 4 মাৰ্চ ঠিক আছে 4 মাৰ্চত পঞ্চায়তে আহিছে আগৰ নেক্সট পঞ্চায়ত আছিল না ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস নেশনাল সেফটি ডে 4th মাৰ্চত সেলিব্ৰেট কৰা হয় আৰু ইয়াৰ থিমটো হ'ল সেফটি এণ্ড ওয়েল বিং ক্ৰুচিয়েল ফৰ বিকশিত ভাৰত এই বছৰৰ থিম আপোনালোকে যেতিয়া দিৱস বিলাকৰ লিষ্ট বনাই তাত দিৱস লিখিব কি তাৰিখে পালন কৰা হয় আৰু ম্যাক্সিমাম দিৱসৰ থিম থাকে এই বছৰটোৰ কাৰণে হেতু লিখি যাব তো নেশনাল সেফটি ডে থিম এই বছৰ এটো হয় এটো লিখি যাব ইয়াৰ পিছত অসমৰ কিছুমান ইম্পৰ্টেন্ট এৱাৰ্ড হেখিনি আমি চাম এতিয়া অসম চৰকাৰে অসমৰ কাৰণে নতুন ইম্পৰ্টেন্ট কিছুমান এৱাৰ্ড ঘোষণা কৰিছিলে বটা যেনেকৈ ভাৰতৰ কাৰণে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ডটো কি
ভাৰত ৰত্ন তেনেকৈ অসম চৰকাৰৰ কাৰণে হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হ'ল কি কওকচোন আমাৰ ইয়াতে এতিয়া আহিব চাব ধুনীয়াকৈ আমি পঢ়িম তো গভৰ্ণমেণ্ট অফ আছাম উইল কনফাৰ দ্য আছাম চিভিলিয়ান এৱাৰ্ডছ অন দ্য চিমিলাৰ পেটাৰ্ণ তো আটাইতকৈ হায়েষ্ট হ'ল অসম বৈভৱ প্ৰথম অসম বৈভৱ বঁটা কোনে পাইছিলে জানেনে তেখেত এতিয়া মৃত্যু হ'ল ৰতন টাটা ঠিক আছে প্ৰথমবাৰ যেতিয়া ওলাইছিলে তেতিয়া পাইছিলে এই বছৰ নহয় তো আমি গম পালোঁ যে ভাৰতৰ হায়েষ্ট যেনেকৈ ভাৰত ৰত্ন অসমৰ হায়েষ্ট অসম বৈভৱ ছেকেণ্ড হায়েষ্ট অসম সৌৰভ আৰু থাৰ্ড গৌৰৱ কাৰোবাৰ যদি তাৰপিছত চবতকৈ বেছি নম্বৰ পালে তাৰপিছত সৌৰভে পালে তাৰপিছত গৌৰৱে পালে গৌৰৱে গৌৰৱ কৰে কিন্তু নম্বৰ কম পালে সেনেকৈ মনত ৰাখিব তো তলতকৈ তলত আছাম গৌৰৱ বৈভৱে একদম পুৰা তেখেতৰ বৈভৱ বহুত আৰু তো হায়েষ্ট পাইছে সেইটো কাৰণে সেনেকৈ মনত ৰাখিব মাজত সৌৰভ আছে কি পোৱা হয় অসম বৈভৱত চাৰ্টিফিকেট মেডেল আৰু 5 লাখ টকা ইয়াত মেডেল প্লাছ 4 লাখ আৰু ইয়াত 3 লাখ তো এইবাৰ কোনে কোনে বঁটা পাইছে আমি সেইটো জানিব বিচাৰোঁ যোনটো হায়েষ্ট বঁটা হায়েষ্ট যোনটো হয় অসম বৈভৱ এই বছৰ কোনে পাইছে ৰাণা প্ৰতাপ কলিতা তেখেত কি হয় লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড হয় মানে আৰ্মিৰ লগত ৰিলেটেড হয় তেখেত ৰাণা প্ৰতাপ কলিতা নামটো মনত ৰাখিব অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড পাইছে আৰ্মি ইষ্টাৰ্ণ কমাণ্ডৰ তেখেতৰ GOC ইন চিফ আছিলে ৰাণা প্ৰতাপ কলিতা অসম বৈভৱ অসম সৌৰভ ছেকেণ্ড কাক দিয়া হৈছে বহুত কেইজন ব্যক্তিক দিয়া হৈছে ফাউণ্ডিং চেয়াৰমেন অফ TCS সুব্ৰমণিয়াম ৰামাদোৰাই আপোনালোকে নামকেইটা মনত ৰাখিব আৰু তাৰ লগতে তেওঁলোক কোনটো ফিল্ডৰ লগত জড়িত পৰীক্ষাত এনেকৈ আহি যাব যে সুব্ৰমণিয়াম ৰামাদোৰাই কি হয় ইণ্ডাষ্ট্ৰিয়েলিষ্ট ফুটবলাৰ ৰাইটাৰ সেনেকৈ তো তেখেত কি হয় ফাউণ্ডিং চেয়াৰমেন অফ TCS তাৰপিছত দুজন বিজ্ঞানী ডক্টৰ বাপ্পী পল আৰু ডক্টৰ পুৰবী শইকীয়া তাৰোপৰি বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱা তাৰোপৰি মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট নাট্যকাৰ হেমন্ত দত্ত আৰু আমাৰ অসমৰ এগৰাকী বিখ্যাত ক্ৰিকেটাৰ উমা চেত্ৰী তেখেতে নেশ্যনেল টিমতো ছিট পাইছে তেওঁ অসম সৌৰভ তো কোনে কোনে পালে আপোনাক ক'লোঁ তাৰোপৰি অসম গৌৰৱ যিটো বঁটা সেইটো বহুত কেইজনে পাইছে লিষ্টখন আপুনি চাব পাৰে কিন্তু প্ৰথমবাৰৰ কাৰণে 3টা ইনষ্টিটিউশ্যনক অসম গৌৰৱ বঁটা দিয়া হৈছে সেইকেইটা কি এটা হ'ল চৌৰাণ আহেম অফ নগাঁও ডিষ্ট্ৰিক্ট ইক' টুৰিজিমৰ কাৰণে বাৰেকুৰি ভিলেজ অফ তিনিচুকীয়া ডিষ্ট্ৰিক্ট হাতীবন্ধু NGOটো নগাঁৱৰ তেওঁলোকৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন তো 3টা অৰ্গেনাইজেশ্যনক প্ৰথমবাৰৰ কাৰণে অসম গৌৰৱ মানে তৃতীয় যোনটো বঁটা সেইটো দিয়া হৈছে তো কিহৰ কাৰণে হয় সেইখিনিও মনত ৰাখিব অৰ্গেনাইজেশ্যন কেইটাও আপোনালোকে মনত ৰাখিব ঠিক আছে এইখিনি হ'ল আমাৰ অসমৰ বঁটাখিনি বহুত ইম্পৰ্টেণ্ট হয় কিন্তু তো ইয়াৰ পিছত আমি আৰু দুটামান নিউজ চাওঁ এইটো হ'ল মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে টু ছেট আপ মিডিয়া মনিটৰিং চেণ্টাৰ টু ট্ৰেক নিউজ কণ্টেণ্ট তো কোনখন ৰাজ্যত মানে মিডিয়াবিলাক ছ'চিয়েল মিডিয়াই হওক বা যিবিলাক নিউজ মিডিয়া সকলোবোৰ মনিটৰ কৰি থাকিবৰ কাৰণে তেওঁলোকে এটা চেণ্টাৰ খুলিছে মিডিয়া মনিটৰিং চেণ্টাৰ মহাৰাষ্ট্ৰত তাৰপিছত জয়শ্ৰী ভেংকটেশন has become the first Indian to win the annual prestigious Ramsar Award for Wetland Wise Use category. তো ভাৰতৰ পৰা প্ৰথম বাৰৰ কাৰণে এগৰাকী মহিলা ডক্টৰ জয়শ্ৰী ভেংকটেশন নামটো মনত ৰাখিব ৰামচাৰ সাইট বুলি আমি সকলোৱে জানো যিবিলাক ৱেটলেণ্ড আছে আৰ্দ্ৰভূমি অসমীয়াৰ আৰ্দ্ৰভূমি যেনেকৈ দীপৰ বিল সেইবিলাক তো সেইবিলাক জেগাত মানে সেইবিলাকৰ লগত কাম কৰা যিসকল ব্যক্তি তেওঁলোকক এইটো বঁটা দিয়া হয় ৱেটলেণ্ড ৱাইজ ইউজ কেটেগৰী বঁটা তাত ভাৰতৰ পৰা প্ৰথমবাৰৰ কাৰণে পাইছে এগৰাকী মহিলাই ঠিক আছে তো ৰামচাৰ কনভেনশ্যন কি হয় অন ৱেটলেণ্ডছ হয় ইট ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰিটি ডেট প্ৰটেক্টছ দ্য ৱেটলেণ্ডছ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ যিমানবিলাক জলভূমি আছে সেইবিলাক প্ৰটেক্ট কৰে আৰু ইয়াৰ ছেক্ৰেটেৰিয়েট ক'ত আছে জানেনে হেডকোৱাৰ্টাৰ অফ দ্য IUCN কি হয় ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ ইন গ্লেণ্ড ছুইজাৰলেণ্ড তো ছুইজাৰলেণ্ডত আছে হেডকোৱাৰ্টাৰ মনত ৰাখিব ৰামচাৰৰ IUCN কি হয় আপোনালোকে বহুত শুনিছে হয়তো IUCN ৰেড লিষ্ট IUCN ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড লিষ্ট সেইবিলাক মানে যিবিলাক বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে আছে এতিয়া আৰু এটা ৰিসেন্টলি নিউজ মানে ৰিপৰ্ট প্ৰকাশ পাইছে এইটো পলিউশ্যনৰ ৰিলেটেড নিউজ তাৰ দিল্লী সবতকৈ আকৌ এবাৰ আটাইতকৈ মষ্ট পলিউটেড চিটি বুলি আহি গ'ল এনেও দিল্লী বহুত পলিউশ্যন হয় মই দিল্লী দুবাৰ গৈছোঁ আৰু মানে ছেকেণ্ড বাৰ যাওঁতে বহুত পলিউশ্যন আছিলে মানে তাত
আমাৰ RBA কামতে গৈছিলোঁ বাৰু RBA কোৱা সৰোজনী মাৰ্কেটৰ ছাইডতে আছে যি ছোৱালী মানুহবিলাকে গ'লে বহুত ভাল পাব সৰোজনী মাৰ্কেটটো ফেমাছ হয় RBA কোৱাটো ইমান ডাঙৰ কেম্পাছ দিল্লীত মানে কেম্পাছটোৰ ভিতৰত কিন্তু থাকি বহুত ভাল লাগে দেই গছ চছ বহুত আছে আৰু দিল্লীত মই এটা বস্তু ভাল পালোঁ মোৰ ব্লগ আছে চাব পাৰে SR ট্ৰেভেল টেলছটোত মানে সব বস্তু মেট্ৰত আৰামত ফুৰি ল'ব পাৰি মই বহুত জেগাত গৈছোঁ ইণ্ডিয়াত কিন্তু মই দিল্লী মেট্ৰ' বহুত বেছি ভাল পালোঁ সেইটো কাৰণে মানে মই দিল্লী অকলে এদিন এক্সপ্ল'ৰ কৰিছোঁ তাত মই পুৰা মেট্ৰ' ইউজ কৰিছোঁ একদিনত খুব বেছি মই 500 মান টকা খৰচ হৈছে মই দিল্লীৰ সব জেগা ফুৰিছোঁ আপোনাৰ দিল্লীৰ একদম মেইন ৰাষ্ট্ৰপতি ভৱনৰ ফালেই হওক বা ইফালে একদম কি লোটাছ টেম্পল তাৰপিছত আৰু সেইটো কুতুব মিনাৰ বহুত কিছুমান জেগা গৈছিলোঁ খালি মোৰ মনত আছে এই দিল্লীত মানে সেইটো বেষ্ট মানে আৰু তো আমি ৰিপৰ্টটো বস্তু পঢ়োঁ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2024 ৰিপৰ্টৰ কাৰণেও এক্সট্ৰা লিষ্ট বনাব পাৰে IQ এয়াৰে পাব্লিছ কৰিছে তো ইণ্ডিয়া উইথ 13 অফ দ্য ৱৰ্ল্ড 20 মষ্ট পলিউটেড চিটি ভাৰতত পৃথিৱীৰ যদি 20খন আটাইতকৈ প্ৰদূষিত চহৰৰ কথা কয় তাৰ ভিতৰত 13খন ভাৰতৰে হয় আটাইতকৈ আচৰিত মোৰ এইটো লাগিল মেঘালয়ৰ এইটো আসাম নহয় মেঘালয় হ'ব লাগে হা মই UPSC ৱেবছাইট এটা পালোঁ তাত ভুল আছে আটাইতকৈ আচৰিত লাগিল মেঘালয় শ্বিলং ইমান ধুনীয়া জেগা হয় তাৰ এটা জেগা বাৰ্ণীহাট নাম হয়তো শুনিছে আপুনি মানে অসমৰ পৰা মেঘালয় জোৰাবাট হৈ গ'লে ৰাস্তাত পায় মানে তো এই জেগাটো আটাইতকৈ পলিউটেড বুলি আহিছে আটাইতকৈ প্ৰদূষিত চহৰ বাৰ্ণীহাট বুলি আহিছে সেইটোৱে আটাইতকৈ প্ৰদূষিত চহৰ নাম্বাৰ 1 দিল্লী মষ্ট পলিউটেড কেপিটেল ৰাজধানীৰ ভিতৰত দিল্লী আছে আৰু থাকিবই আৰু আটাইতকৈ বেছি প্ৰদূষিত দেশবিলাকৰ ভিতৰত চবতকৈ বেছি চাদ তাৰপিছত বাংলাদেশ তাৰপিছত পাকিস্তান তাৰপিছত কংগো তাৰপিছত ইণ্ডিয়া 5 নম্বৰ ৰেংকত আছে হাইয়েষ্ট কোন হয় এই গোটেই এটা লিষ্ট মনত ৰাখিব ঠিক আছে আটাইতকৈ প্ৰদূষিত চহৰ মেঘালয়ৰ বাৰ্ণীহাট আটাইতকৈ প্ৰদূষিত কেপিটেল দিল্লী আৰু আটাইতকৈ প্ৰদূষিত কাউণ্ট্ৰিবিলাকৰ ভিতৰত এইকেইখন ইণ্ডিয়া 5 নম্বৰটো তাৰোপৰি মোদীয়ে এটা সন্মান পাইছে বাৰ্বাডছ দেশৰ পৰা কোভিড-19ৰ সময়ত ভালকৈ কাম কৰাৰ কাৰণে এইটো বঁটা পাইছে কোনখন দেশৰ পৰা পাইছে মনত ৰাখিব বাৰ্বাডছ এইটো এটা নিউজ হয় এইটো 12 মাৰ্চ যোৱা সপ্তাহতে দাণ্ডী যাত্ৰা নাম হয়তো সকলোৱে শুনিছে দাণ্ডী যাত্ৰা এইটো কি হয় এইটো যেতিয়া ভাৰতত স্বাধীনতা সংগ্ৰাম হৈ আছিল তেতিয়া মানে মহাত্মা গান্ধীয়ে এইটো আৰম্ভ কৰিছিল দাণ্ডী যাত্ৰা তেখেতে দাণ্ডীলৈ যাত্ৰা কৰিছিল আৰু দাণ্ডী যাত্ৰাক লুণ সত্যাগ্ৰহ বুলিও কোৱা হয় লুণ সত্যাগ্ৰহ তো দাণ্ডী যাত্ৰাৰে মানে 12 মাৰ্চত আৰম্ভ হৈছিল সেইটো কাৰণে দাণ্ডী যাত্ৰা এনিভাৰ্সাৰী 12 মাৰ্চত পাতা হয় তো দাণ্ডী যাত্ৰাৰ পিছতে সিভিল ডিজঅবেডিয়েন্স মুভমেন্ট হৈছিল আইন অমান্য আন্দোলন আৰু এটা ইম্পৰ্টেন্ট মই বাৰে বাৰে আগতে কৈ আছিলো আৰু হেতু APSC এই এনফোৰ্সমেন্ট ইন্সপেক্টৰ কোৱেশ্চনটো আহিছে অসমৰ পৰা কোনে দাণ্ডী যাত্ৰাত মানে গান্ধীজীক সহায় কৰিছিল লীলাধৰ বৰুৱা হেতু এবাৰ মেট্ৰিকতো আহিছে মই বাৰে বাৰে মেট্ৰিকৰ ষ্টুডেন্ট সকলক কৈছিল এটো আহিব আৰু আহিছে তো লীলাধৰ বৰুৱা নামটো মনত ৰাখিব আমি অলপ ইংলিছত পঢ়ি দিছো কি আছে দাণ্ডী মাৰ্চ অলসো নন এজ দ্য সল্ট মাৰ্চ লুণ সত্যাগ্ৰহ ঠিক আছে কেতিয়া হৈছিল 12 মাৰ্চ 1930 ৰ পৰা এপ্ৰিললৈকে হৈছিল 12 মাৰ্চত গান্ধী গৈছিল সবৰমতীৰ পৰা 69 জন ফলোৱাৰ্ছক লৈ 241 মাইল খোজ কাঢ়ি গৈছিল দাণ্ডীলৈকে আৰবিয়ান সি সাইডত তাত লুণ বনাবলৈ গৈছিল মানে তাৰপিছত আৰু এটা নতুন ৰেজিং ডে আকৌ এটা দিৱস আহিলে সেইটো হ'ল CISF ৰেজিং ডে মানে CISF ৰ প্ৰতিষ্ঠা দিৱস যোনটো CISF কি হয় চেন্ট্ৰেল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স হেতু কি হয় CISF ৰ কাম মানে যিবিলাক এয়াৰপোৰ্ট মেট্ৰো ষ্টেচন তাৰ ভিতৰত সিকিউৰিটি অফ যিবিলাক PSUs VIP প্ৰটেকচন ডিজাস্টাৰ মেনেজমেন্টত তেওঁলোকে CISF এ কাম কৰে সকলো হেতু দেখিছে CISF ৰ চাকৰি ওলাই বহুত তো CISF দিৱস কোনদিনা পালন কৰা হয় 10 মাৰ্চ তো এবাৰ 10 মাৰ্চত CISF ডে পালন কৰা হ'ল CISF ৰ হেডকোৱাৰ্টাৰ ক'ত আছে মনত ৰাখিব দিল্লীত এষ্টাবলিশ কেতিয়া হৈছিল 1969 চনত ঠিক আছে এই ভিডিঅ'টোত আমি অসমৰ এবাৰ যেটো বাজেট হৈ গ'ল বাজেটৰ পৰা বহুত প্ৰশ্ন আহে তো আৰু যিকোনো পৰীক্ষা হওক সিভিল সাৰ্ভিসে হওক বা ADRE টাইপ DME বা জুনিয়ৰ ইঞ্জিনিয়াৰিং যিয়ে নহওক য'ত GS পেপাৰ আছে বাজেট আহে কোৱেশ্চন আৰু অসমৰ যেহেতু হয় গতিকে অসমৰ পৰীক্ষাবোৰত বেছিকৈ আহিব তো বেছি দেৰি নকৰি আমি আৰম্ভ কৰিছো
বাজেটৰ আমাৰ আজি সেশনটো আৰম্ভণিতে কৈ থওঁ আপোনালোকে যদি কাৰেন্ট এফেয়াৰ্স এমসিকিউ মক টেষ্টটো লোৱা নাই কাইন্ডলি গৈ লৈ লওক আপোনালোকক বহুত বেছি সহায় হ'ব মানে জাস্ট ₹99 প্লাস জিএসটি আপুনি মক টেষ্ট পাব আনলিমিটেড এয়া এনেকুৱা নহয় 10টা মক টেষ্ট আমি জানুৱাৰী মাহৰ পৰা প্ৰত্যেক মাহে ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স প্ৰত্যেক সপ্তাহে ডিসকাস কৰি আহিছো আৰু এই মক টেষ্টত আপুনি আমি সপ্তাহত যিমানখিনি ডিসকাশন কৰো কাৰেন্ট এফেয়াৰ্স হেখিনি আপুনি প্ৰেক্টিস কৰিলেহে আপোনাৰ মনত থাকিব তো প্ৰেক্টিস কৰিবৰ কাৰণে 25 কোৱেশ্চন কে প্ৰত্যেক সপ্তাহে আমি কাৰেন্ট এফেয়াৰ্সত দি যাওঁ এনেকুৱা নহয় অকল কোৱেশ্চন এনসাৰ থাকে তাত আপুনি নিজে প্ৰেক্টিস কৰিব মানে এক্সাম দিয়া নিচিনা মক টেষ্ট মানে হল কি পিডিএফ নহয় মক টেষ্ট মানে হল কম্পিউটাৰত বা আপোনাৰ মোবাইলত চলি থাকিব ধুনিয়াকে টেষ্টটো আপুনি ক্লিক কৰি কৰি গৈ থাকিব কোনটো শুদ্ধ কোনটো ভুল লাষ্টত গম পাই যাব আৰু লাষ্টত কোৱেশ্চন এনসাৰ বিলাকো আহি যাব দেৰি নকৰি আমি এটা বাজেট সেশনটো আৰম্ভ কৰিছো মানে বাজেটৰ কি ইম্পৰ্টেন্ট হল প্ৰথম কথা বাজেট মানে হয় কিনো বাজেট মানে চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষত যিমান বিলাক খৰচা কৰিব হেখিনি যিখিনি এনালাইসিস হয় এটো বাজেট আৰু তাৰ উপৰি বাজেটত চৰকাৰে কয় যোৱা বিত্তীয় বৰ্ষত আমি কি কৰিলো তো বাজেটত কিহৰ ওপৰত বেছি ডিসকাশন হয় নেক্সট ফাইনান্সিয়েল ইয়াৰত মানে আগন্তুক বিত্তীয় বৰ্ষত নেক্সট ফাইনান্সিয়েল ইয়াৰত কি কাম কৰিব চৰকাৰে এতিয়া ফাইনান্সিয়েল ইয়াৰ কেতিয়াবা আৰম্ভ হ'ব এতিয়া এবাৰ যি অজন্তা নিয়োগে বাজেট দিলে হে বাজেটটো কেতিয়াৰ কাৰণে হয় জানেনে এতিয়া 2025 চলি আছে তো অহা বিত্তীয় বৰ্ষ মানে 2026 নহয় এপ্ৰিলৰ পৰা নতুন ফাইনান্সিয়েল ইয়াৰ ষ্টাৰ্ট হয়তো 1 এপ্ৰিল 2025 ৰ পৰা 31 মাৰ্চ 2026 এই পিৰিয়ডটোত চৰকাৰে যি কাম কৰিব যি খৰচ কৰিব হেতুৱে হল বাজেট এটা ইম্পৰ্টেন্ট আমি অকল ইম্পৰ্টেন্ট পইণ্ট বিলাক ডিসকাস কৰি যাম প্ৰথম কথা মনত ৰাখিব বাজেট বুলি শব্দ আমাৰ ভাৰতীয় সংবিধানত নাই ভাৰতীয় সংবিধানত আৰ্টিকল 112 অনুচ্ছেদত কি লিখা আছে যে বাজেটটো এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি মেনশন কৰা আছে সংবিধানত মনত ৰাখিব তো এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট তো পৰীক্ষাত আহিব পাৰে বাজেটটো সংবিধানত কি বুলি কোৱা হয় এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট আৰু কোনটো আৰ্টিকলত আছে মনত ৰাখিব 112 এটো কি হয় মই অলৰেডি কলো সেকেন্ড কথা আৰু আমাৰ অসমৰ বাজেট কোনে দিয়ে অবিয়াসলি ফাইনান্স মিনিষ্টাৰে দিব যোন বিত্তমন্ত্ৰী ভাৰতৰ বিত্তমন্ত্ৰী যেনেকে নিৰ্মলা সীতাৰমণ হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী তো অসমৰ হয় বিত্তমন্ত্ৰী অজন্তা নেওগ কোন হয় অজন্তা নেওগ আৰু তেখেত অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী মনত ৰাখিব ফাৰ্স্ট ওমেন ফাইনান্স মিনিষ্টাৰ অফ আসাম অজন্তা নেওগ অসমৰ প্ৰথম বিত্তমন্ত্ৰী এটা আমি বাজেট বিলাক চাই যাম বাজেটত এবাৰ কি প্ৰায়োৰিটি কোড দিয়া হৈছে বাজেটৰ যিবিলাক ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে নোট কৰি যাব পাৰিব হা এখন বহি উলিয়াওক মই অলৰেডি কম বেলেগ পিডিএফ সোৱাতকে বা এই পিডিএফ খিনি সোৱাতকে আপুনি এটলিষ্ট নিজে লিখিলে বেছি মনত ৰাখিব মই নিজে তিনটা জব ক্ৰেক কৰিছো মই জানো কেনেকৈ পঢ়িব লাগে মই আপোনালোকক আইডিয়া দি আছো মই নিজে ইউটিউব চাই পঢ়িছো তো আপোনালোকে যদি হেনেকে মন আছে মই যি কৈছো হেনেকে ফলো কৰক সকলোৱে লাভ হ'ব এখন বহি বনাওক তাতে লিখি যাব বাজেটটো মেইন মটো এবাৰ অসমৰ কি কৈছে যে ভিজন ফৰ বিকশিত অসম ভিজন ফৰ বিকশিত অসম মানে বিকশিত অসমৰ কাৰণে কি আমি উদ্দেশ্যলৈ আগবাঢ়িম তো ইয়াতে মেইন কিহত ফোকাস কৰা হৈছে চাওক প্ৰথমটো হল গাৰ্ল এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্ট ছোৱালী শিক্ষাৰ ওপৰত আসাম একৰ্ডৰ ওপৰত ক্লজ 6 অফ দা আসাম একৰ্ড এন্টাৰপ্ৰেনাৰশিপ এণ্ড স্কিল ডেভেলপমেণ্টৰ ওপৰত ফোকাস কৰা হৈছে তাৰ পিছত এন্টাৰপ্ৰেনাৰশিপ এণ্ড স্কিল ডেভেলপমেণ্ট মানে যোনটো কাৰিকৰী শিক্ষা যিটো দক্ষতা আৰু ষ্টাৰ্টআপ কালচাৰ হেখিনি এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰ কৃষি খণ্ডৰ লগত জড়িত যিবিলাক সেক্টৰ আছে ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি আৰু বিনিয়োগ যিটো খণ্ড ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ নেক্সট ফোকাস কৰা হৈছে অসম চৰকাৰ যিখিনি এমপ্লয়ি আছে অসম চৰকাৰৰ চাকৰি কৰা যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণেও বহুতখিনি সুবিধা অসম চৰকাৰে লৈ আহিছে তো কি ছটা মেইন পইণ্টত ফোকাস কৰিছে গোটেই ছটা পইণ্ট আপোনালোকে লিখি ৰাখক পৰীক্ষাত হয়তো আহিব পাৰে কি মটো হয় ভিজন ফৰ বিকশিত আসাম এতিয়া এটা চাৰ্ট আছে চাৰ্টখন আপোনালোকে মনত ৰাখিব পাৰে অপচনেল হয় নাৰাখিলেও একো কথা নাই কিন্তু এই চাৰ্টখনত দিয়া কি আছে জিএসডিপি আৰু জিডিপি তো এটা কি হয় জিএসডিপি এটা হল জিডিপি টো হল কি জানেনে এখন দেশৰ গ্ৰছ
ডমেষ্টিক প্ৰডাক্ট গোটেই কাউন্ট্ৰিখনৰ আমাৰ গোটেই ভাৰতৰ কাৰণে ঠিক তেনেকৈ সেই সেম বস্তুটো যদি আমি এখন ষ্টেটত এপ্লাই কৰোঁ তেতিয়া সেইটো হ'ব ষ্টেট মানে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট সেম বস্তু খালি অসমৰ কাৰণে ধৰক তো এতিয়া জিডিপি মানে হয় কি বস্তুটো কি হয় আমি চাই লওঁ জিএছটিপি ইজ এ মেজাৰ ইন মনিটাৰী টাৰ্মছ পইচাৰ ক্ষেত্ৰত টকাৰ ক্ষেত্ৰত মেজাৰ কৰা হয় দ্য সাম total volume of all finished good and services produced during a given period of time এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট এৰিয়াত জিএছডিপি যেহেতু ষ্টেটৰ কাৰণে হয় তো আমি যদি জিএছডিপি কি হয় বুলি কওঁ এখন নিৰ্দিষ্ট ৰাজ্যত এটা নিৰ্দিষ্ট সময়ত যিমানবিলাক গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ হ'ল গুডছ মানে যিবিলাক সামগ্ৰী আৰু ছাৰ্ভিচ মানে যিবিলাক সেৱা তো গুডছ এণ্ড ছাৰ্ভিচেছ এটা নিৰ্দিষ্ট সময়ত যিমানবিলাক প্ৰডিউচ হ'ল এখন ষ্টেটত সেইটো জিএছডিপি বুলি কোৱা হয় ইউজুৱেলি এবছৰত এইটো কেলকুলেট কৰা হয় আৰু জিডিপি কি হ'ব জিডিপি সেম বস্তু এক বছৰত গোটেই দেশখনত কিমান প্ৰডিউচ হ'ল সেইটো জিডিপি তাৰপিছত আৰু এক আমাৰ যোনখন চাৰ্ট দিছিলে অজন্তা নেওগ বাইদেৱে তেখেতে আৰু এটা মেনশ্যন কৰিলে আৰু চাৰ্টখনতে আৰু এটা পইণ্ট পালোঁ আমি কি কেপিটেল এক্সপেণ্ডিচাৰ মই চাওক মই বাজেটলৈ যোৱাই নাই এতিয়ালৈকে হা কিন্তু বাজেট বুজাৰ আগতে কোনোবা ইকনমিক্সৰ ষ্টুডেণ্ট নাথাকিবও পাৰে তো তেওঁলোকে কি বুজিব এনেই টান লাগিব ন যিবিলাক টান কমন হয় মই আপোনালোকক বুজাই যাবলৈ চেষ্টা কৰিছোঁ সেইটো কাৰণে বাজেটলৈ আমি যোৱাই নাই কিন্তু এইবিলাক বস্তু আপোনালোকে জানিব লাগে পৰীক্ষা দিয়াৰ পৰা হয়তো আহিব পাৰে কেপিটেল এক্সপেণ্ডিচাৰ কি হয় কাৰণ বাজেটত আছিলে সেইটো কেপিটেল এক্সপেণ্ডিচাৰ ইজ ইউজ টু ক্ৰিয়েট এক্সপেণ্ডিচাৰ মানে কি খৰচ তো কেপিটেল এক্সপেণ্ডিচাৰ মানে কোনবিলাক খৰচ জানেনে যিবিলাক ইউজ টু ক্ৰিয়েট এছেট অৰ ৰিডিউচ লাইবিলিটি এনেকুৱা কিছুমান চৰকাৰে খৰচ কৰে যিবিলাক খৰচ কৰিলে এছেট ক্ৰিয়েট হয় এছেট মানে এটা সম্পদ কিবা এটা সম্পদ যিটোৰ পৰা আমাৰ লাভ হ'ব ভৱিষ্যতে কিবা এটা ইনভেষ্ট কৰিলে বা কিবা খৰচ কৰিলে যিটোৰ পৰা চৰকাৰৰ ভৱিষ্যতে লাভ হয় অৰ ৰিডিউচ লাইবিলিটি বা চৰকাৰৰ যিবিলাক লাইবিলিটি আছে সেইবিলাক কমি যায় লাইবিলিটি ইন দ্য চেন্স লোন আছে ধৰক চৰকাৰে ক'ৰবাৰ পৰা লোন লোৱা আছে সেই লোনটো পইচা মাৰি দিলে লোনটো পইচা দি আছে সেইটো লাইবিলিটি ৰিডিউচ কৰি আছে লোনটো কমাই আছে সেইটো কেপিটেল এক্সপেণ্ডিচাৰ ঠিক তেনেকৈ এছেট ক্ৰিয়েট কৰিবৰ কাৰণে যিবিলাক খৰচা কৰা হয় সেইবিলাক কেপিটেল এক্সপেণ্ডিচাৰ যেনেকৈ ফ্লাইঅভাৰ বনাব কিবা বনাব ৰাস্তা দলং এইবিলাক বনাব হস্পিটেল বনাব বা যিবিলাক হিউমেন ৰিচোৰ্চ আছে তেওঁলোকক ডেভেলপ কৰিবৰ কাৰণে ইউনিভাৰ্চিটি খুলিব সেইবিলাক এছেট বনি আছে তো সেইটো কেপিটেল এক্সপেণ্ডিচাৰত আহে তো ইয়াত কি আহে দ্য লং টাৰ্ম ইনভেষ্টমেণ্ট বাই গভৰ্ণমেণ্ট অন ক্ৰিয়েটিং এছেটছ ছাচ এছ ৰোড হস্পিটেল তাৰোপৰি মানি গিভেন বাই দ্য গভৰ্ণমেণ্ট ইন দ্য ফৰ্ম অফ লোন টু ষ্টেটছ সেই দুটা বস্তু নেক্সট আৰু এটা টাৰ্ম আছিলে ৰেভিনিউ ৰিচিপ্ট এতিয়া এক্সপেণ্ডিচাৰ মানে খৰচ ৰিচিপ্ট মানে আমি কিবা এটা লাভ কৰা তো ৰেভিনিউ ৰিচিপ্ট সেইটো কি হয় These are the receipts which do not have a direct impact on the asset and liability of the government. It consists of money earned by the government through tax. চৰকাৰে টেক্সৰ পৰা যিবিলাক পইচা আৰ্ণ কৰে সেইখিনি ৰেভিনিউ ৰিচিপ্টত আহে তাৰ উপৰি নন টেক্স চৰ্চেছ যেনেকৈ ডিভিডেণ্ড ইনকাম প্ৰফিট ইণ্টাৰেষ্ট ৰিচিপ্ট এইবিলাক চৰকাৰে কাৰোবাক লোন দিছে সেই লোনটোৰ পৰা কিবাটো ইণ্টাৰেষ্ট পাব অসমে ধৰক অসম চৰকাৰে কাৰোবাক লোন দিছে তো সেই লোনটোৰ পৰা কিবা এটা ইণ্টাৰেষ্ট পাই থাকিব ন সেইবিলাক বস্তু ৰেভিনিউ ৰিচিপ্টত আহে যিবিলাক এছেট আৰু লাইবিলিটিৰ পৰা নহয় মানে টেক্স বা নন টেক্স ৰিচোৰ্চবিলাকৰ পৰা আহে তাৰপিছত আমি আৰু এইখন চাৰ্ট আপোনালোকে মনত ৰাখিব পাৰে মেজৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট কোনবিলাক ডিপাৰ্টমেণ্টে বেছি ভাল ৰেভিনিউ আৰ্ণ কৰিলে সেইটো আপোনাৰ মনত ৰাখিব চৰকাৰৰ জাষ্ট ইমান ডাটাবিলাক মনত নাৰাখিলেও কোনটো চৰকাৰৰ বিভাগে চবতকৈ বেছি ৰেভিনিউ আৰ্ণ কৰিলে যোৱা বছৰত চাওকচোন এই ডাটাটোৰ পৰা Commissioner of Taxes. Commissioner of Taxes. Obviously, tax collection is বেছি হ'ব চাগে তো tax ডিপাৰ্টমেণ্টৰ পৰা বেছি পইচা আহিলে এই চাৰ্টখন মই এইটো কাৰণে দিছোঁ ইয়াত সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ বুলি আপোনালোকে দেখিছে ন তো ইউনাইটেড নেশ্যন মানে কি ৰাষ্ট্ৰসংঘৰ বিষয়ে আমি কাৰেণ্ট এফেয়াৰ্ছত বহুত আলোচনা কৰি থাকোঁ ৰাষ্ট্ৰসংঘ এনেকুৱা এটা ইউনিয়ন হয় যোনটো গোটেই ৰাষ্ট্ৰবিলাকক মিলাই ৰাখে কেতিয়া প্ৰতিষ্ঠা হৈছিলে 24 অক্টোবৰ 1945 চনত সেইটো কাৰণে 24 অক্টোবৰটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ কেইটা অংগ 6টা অংগ আছে গোটেইবিলাক বস্তু মনত ৰাখিব এতিয়া ৰাষ্ট্ৰসংঘই কৈছিলে যে আমি 2030 চনৰ ভিতৰত
17টা সাস্টেইনেবল ডেভেলপমেন্ট গোল SDG যেকেইটা আমাৰ 17টা গোল আনিছিলে গোল লক্ষ্য ৰাষ্ট্ৰসংঘই প্ৰতিখন ৰাষ্ট্ৰকে কৈছিলে প্ৰতিখন দেশকে 17টা লক্ষ্য বান্ধি দিছিলে আৰু সেইখিনি আপোনালোকে 2030 চনৰ ভিতৰত এচিভ কৰিবলৈ চেষ্টা কৰিব সেই 17টা কি হয় আপোনালোকে ইয়াত চাব পাৰিব এতিয়া আমি বাজেট সেশনটোত কি কৈছিলে ধুনিয়াকে এটা পইণ্ট টু পইণ্ট ডিসকাস কৰিম আৰু ইয়াত মনত ৰাখিবলগীয়া ইয়াত সব বস্তু ইয়াতে পাব ইয়াত যি আছে সব মনত ৰাখিব লাগিব We are the to Ajanta Nayak Bede ki কৈছিলে সব We are the among the lowest ranked state in India debt to GSDP ratio মানে debt to GSDP আপোনাৰ টোটাল যিমান ইনকাম হয় ষ্টেট খনৰ আৰু তাৰ উপৰি ধাৰ কিমান আছে তো সেই ৰেশিওটো উলিয়াইছিলে তো তাৰ অসমৰ ৰেংক বহুত তলত বুলি কৈছে তাৰ মানে অসমৰ ধাৰ কম আছে এজ কম্পেয়াৰ্ড টু দা যোনটো প্ৰডাক্ট ৰেশিওটো তো আসামৰ ৰেশিওটো মনত ৰাখিব 24.3 কি ৰেশিও হয় এটো debt to GSDP কিমান ধাৰ আছে কিমান টোটাল মানে প্ৰডিউস হল GSDP গুডস এন্ড সাৰ্ভিস কিমান প্ৰডিউস হল অসমৰ ৰেংকিং 19 মন ৰাখিব যোৱা বছৰটোত ইন দা ফাইনান্সিয়েল ইয়াৰ 2023 to 24 Assam recorded a growth of 19% in GSDP and 17% in per capita income বহুত ডাটা আছে তাৰ পৰা মই বাছি ইম্পৰ্টেন্ট ডাটা বিলাক আনিছো অসমৰ 19% গ্ৰোথ হল কি হল GSDP কেতিয়া গ্ৰোথ হল যেটো ফাইনান্সিয়েল ইয়াৰ এতিয়া চলি আছে সৰি এটো এতিয়া নহয় কাৰণ এতিয়া চলি থাকাটো কাৰণে কেনেকৈ ক্যালকুলেট কৰিব এতিয়াটো মাৰ্চ হৈছে তো যোৱা বছৰটো যোৱা ফাইনান্সিয়েল ইয়াৰটো মানে 2023 to 24 হ'ব ন কাৰণ 24 to 25 তো শেষ হোৱাই নাই এতিয়ালৈকে তো যোৱা ফাইনান্সিয়েল ইয়াৰটো কিমান 19% GSDP গ্ৰোথ হ'ল তাৰ উপৰি যোৱা বছৰ সকলোৱে জানে চৰাইদেউ মৈদামটো ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটত আহিলে অসমৰ ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট কি আছে কওকচোন কাজিৰঙা আছে আৰু এখন কি আছে আপুনি কমেন্ট কৰিব তাৰ উপৰি অসমীয়া যোনটো ভাষা হেতু ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ স্বীকৃতি দিয়া হল ধ্ৰুপদী ভাষা তাৰ উপৰি নিউয়ৰ্ক টাইমছ ইন্টাৰনেশ্যনেল যিখন ম্যাগাজিন সিহঁতে অসমক টপ 4th টুৰিষ্ট স্পট হিচাপে ডিক্লেয়াৰ কৰিছিলে 52 প্লেছৰ ভিতৰত 2025 মানে এই বছৰটোত অসম 4th ৰেংকত আছে টুৰিষ্ট প্লেছত এই ডাটা বিলাক মনত ৰাখিব তারপরে we have inaugurated the chief minister secretariat in ডিব্ৰুগড় এটা মুখ্যমন্ত্ৰী সচিবালয় লোৱা হল বনোৱা হল কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ডিব্ৰুগড়ত আমি অসমৰ সেকেন্ড ক্যাপিটাল হিচাপে গঢ় দিয়াৰ চেষ্টা কৰিম হেতু কাৰণে তারপরে মিনি সেক্ৰেটাৰিয়েট এটা সৰু সচিবালয় বৰাক ভেলিত নিৰ্মাণ কৰি থকা হৈছে আৰু তেজপুৰত এটা ৰাজভৱন প্ৰস্তুত কৰি থকা হৈছে তো ডেটা বিলাক মনত ৰাখিব তারপরে অসম বিধানসভাৰ যেটো সেশন বাজেট সেশন এটো অসম বিধানসভাৰ সেশনটো এবাৰ কুকৰাঝাৰত হৈছে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অসম বিধানসভাৰ সেশনটো হৈছিল কুকৰাঝাৰত কোত হৈছে মনত ৰাখিব আমি কাৰেন্ট এফেয়াৰ্ছত এবিলাক অলৰেডি ডিসকাস কৰি আইছো তারপরে এবাৰ যেটো বাজেট সেশন 1 ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে দিছিলে ইণ্ডিয়াৰ বাজেট তাত নামৰূপত গ্ৰীনফিল্ড ইউৰিয়া ফাৰ্টিলাইজাৰ প্লান্ট নিৰ্মাণ কৰা হ'ব বুলি তেখেতে কৈছিলে ঠিক আছে আৰু এই বাজেট খনৰ পৰা অসম চৰকাৰে ভাৰতৰ মানে টপ 5 ষ্টেটত আহিব বিচাৰে মানে গোটেই ভাৰতৰ যিমান বিলাক ষ্টেট আছে ৰাজ্য আছে তাৰ ভিতৰত মানে আটাইতকৈ শীৰ্ষত থকা 5খন ৰাজ্যৰ ভিতৰত ভাৰত চৰকাৰ আহিব বিচাৰে এতিয়া বাজেটত 18টা আঁচনি আনা হৈছে আমি ডিসকাস কৰিম গোটেইটা আঁচনিৰ বিষয়ে তো এই 18টা আঁচনি কি বুলি কোৱা হৈছে হেতু মনত ৰাখিব অষ্টাদশ মুকুতাৰ উন্নয়নী মেলা কি বুলি কোৱা হৈছে টাৰ্মটো মনত ৰাখিব পৰীক্ষাত আহিব পাৰে বাজেটৰ 18টা আঁচনি চৰকাৰে আনিছে কি মানে টাৰ্মটো কি হে আঁচনি কেটা কি বুলি কোৱা হৈছে অষ্টাদশ মই অসমীয়াত লিখি দিছো ইংলিছত বেছি টানহে হৈ যায় অষ্টাদশ মুকুতাৰ উন্নয়নী মালা অষ্টাদশ মুকুতাৰ উন্নয়নী মালা 18টা কাৰণে অষ্টাদশ আহিছে চাগে ফাৰ্স্ট এটাতে আমি এটা ধুনিয়াকে ডিসকাস কৰি যাম অৰুণোদয় 3.0 আহিব অৰুণোদয় সকলে জানে মাইকি মানুহ বিলাকে পইচা পায় তো এবাৰো অৰুণোদয় এচিয়ড কেছ অফ rupees 1250 এভৰি মান্থ প্ৰত্যেক মাহে 1250 টকা এটো 2020 চনত আৰম্ভ হৈছিল 18 লাখ মহিলা আহিছিল এবাৰ 3rd পাৰ্চনটো হ'ব
37.2 লাখ বেনিফিচিয়াৰী হ'ব এবাৰ মানে 37.2 লাখ মানুহে পাব আৰু অৰুণোদয় 3.0 কাৰণে 5000 কোটি টকা চৰকাৰে ৰাখিছে মন ৰাখিব ইয়াত চাওক ইয়াত মই যিবিলাক পইণ্ট কম গোটেইবিলাকে ইম্পৰ্টেণ্ট গতিকে ইয়াৰ পৰা কাটিব একো নালাগে মই অলৰেডি কাটি বনাইছোঁ তো ইয়াৰ পৰা আপোনালোকে কাটিব নাযাব যি দিছোঁ সেইখিনি চাই ল'ব তাৰপিছত আহিছিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অসমীয়াত যদি লিখোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তো মহিলা ৰিলেটেড কিবা হ'ব This is the largest self-employment scheme of its kind. Cover around 30 lakh self-help group Atmahoyak jiketa group ase in rural area aru 2 lakh self-help group in urban area. Gaon অঞ্চলত 30 লাখ Atmahoyak group aru 2 lakh Atmahoyak group চহৰ অঞ্চলত প্ৰত্যেককে 10000 টকা seed capital fund হিচাপে দিব মানে কিবা এটা বিজনেস আৰম্ভ কৰাৰ সময়ত Atmahoyak group বিলাকক 10000 টকা ফান্ড হিচাপে দিব ইনিশিয়ালি তাৰ পিছত সাকসেসফুল ইউটিলাইজেশন অফ দিস ফান্ড তেওঁলোকক আকৌ 25000 টকা লোন দিব 25000 টকা লোন তাৰ উপৰি তেখেতে কৈছে যে আই এম গ্লেড টু অ্যানাউন্স দ্য লঞ্চ অফ দিস স্কিম অন 1st এপ্ৰিল 2025 কোৰ পৰা লঞ্চ কৰিব বিহালী সমষ্টিৰ পৰা লঞ্চ কৰা হ'ব আৰু ইয়াৰ কাৰণে 3038 কোটি টকা চৰকাৰে ৰাখিছে গোটেইবিলাক পইণ্ট মনত ৰাখিব তাৰপিছত মুখ্যমন্ত্ৰীৰ নিযুত মইনা এটো চলি আহিছে কি হয় এটো গাৰ্ল এডুকেশ্যনৰ কাৰণে নামটো কি মুখ্যমন্ত্ৰী নিযুত মইনা তো কি হ'ব যে ছোৱালী যিসকল আছে ছোৱালীসকলক ফাইনান্সিয়েল এসিস্টেন্ট দিয়া হ'ব ₹1000 for class 11 student ₹1250 for first year undergraduate and 2500 for first year postgraduate and B.Ed student for 10 months গোটেই কেটা মনত ৰাখিব হা এটা এটাকে ক্লাস 11 হলে কি হ'ব 1000 টকা পাব যদি কি BA undergraduate মানে BA BSc হেবিলাকত BComত ফাৰ্স্ট ইয়াৰ হলে 1250 পাব ঠিক তেনেকে মাস্টাৰ্স হলে কিমান পাব 2500 মাস্টাৰ্স প্লাস B.Ed প্ৰথম 10 মাহৰ কাৰণে তো গোটেই কেটা মনত ৰাখিব ধুনিয়াকে তাৰপিছত চিফ মিনিষ্টাৰ্স জীৱন প্ৰেৰণা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কি হয় এটো কি হ'ব যে ₹2500 per month to the graduates passing out in the year 2025 from government university and colleges of Assam for up to 1 year মানে কি কৈছে এটো লৰা আৰু ছোৱালী সকলোৰে বাবে আগৰটো নিযুত মইনাটো ছোৱালীৰ কাৰণে লৰাৰ কাৰণেও জীৱন প্ৰেৰণা আঁচনি আহিব জীৱন প্ৰেৰণা হেতুত প্ৰত্যেকজন লৰা ছোৱালী সকলোৱে যিসকলে গ্ৰেজুৱেটছ পাস কৰিব মানে ডিগ্ৰী ল'ব সবকে 2500 টকা পাৰ মান্থ দিয়া হ'ব কোৰ পৰা পাস কৰিলে দিয়া হ'ব চৰকাৰী কলেজ বা ইউনিভাৰ্চিটিৰ পৰা পাস কৰিলে দিয়া হ'ব তাৰ উপৰি ওৱান টাইম গ্ৰেন্ট দিয়া হ'ব 25000 ৰিসাৰ্চ স্কলাৰ সকলক যিসকল ৰিসাৰ্চ স্কলাৰ ষ্টেট আৰু সেন্ট্ৰেল ইউনিভাৰ্চিটি আন্ডাৰত আছে This assistant will be 50,000 for Divyang research scholar. যিবিলাক দিব্যাংগ আছে ৰিসাৰ্চ স্কলাৰ তেখেতসকলক এনেটো নৰমালি ৰিসাৰ্চ স্কলাৰ হলে 25000 দিব্যাংগ সকলক 50000 কিন্তু আগতে কোনোবাই নিযুত মইনা আঁচনি লৈ থৈছে এতিয়া কোনোবাই লৈ আছে বা ফিউচাৰত ল'ব তেওঁলোকে এই আঁচনিটোৰ আন্ডাৰত নাহিব তো ভালে কৰিছে নহলে ছোৱালী মানুহ হলে গ্ৰেজুৱেটত তাত পইচা দিয়ে আছে ইয়াতো পাই যাব হেতু কাৰণে যোনে হেতুত লৈ আছে হেতুত নাপাব হেতু কথা আমি নেক্সট টু যাও চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আত্মনিৰ্ভৰ অসম অভিযানৰ কি হ'ব এটো ইয়াত কৈছে যে ইন ইটস ফাৰ্স্ট phase we already supported more than 25000 beneficiary and with financial assistance which each entrepreneur receiving 1 lakh each with 75000 in the first tranche and 25000 in the second মানে কি যে আত্মনিৰ্ভৰ অসম অভিযানত প্ৰথমতে 75000 দিয়ে বিজনেস স্টাৰ্ট কৰিলে তাৰ পিছত 25000 দিয়ে এতিয়া কি হ'ব we shall give ₹1 lakh in the second phase to this 25000 plus beneficiaries after evaluation of the first phase প্ৰথমতে কি আছিল 75000 ফাৰ্স্ট দিয়ে তাৰ পিছত 25000 দিয়ে এতিয়া কি হ'ব সেকেন্ড ফেজটোত 1 লাখ দি দিব 25000 ঠাইত ঠিক আছে হেতু those
যোনবিলাকে এপ্লিকেণ্ট কৰে হু হেভ কমপ্লিটেড এ প্ৰফেশ্যনেল ডিগ্ৰী আৰ এলিজিবল ফৰ ফাণ্ডিং আপ টু 5 লাখ কিন্তু নৰ্মেলি মানুহে 1 লাখলৈকে পায় বুলি কৈছে কিন্তু যদি প্ৰফেশ্যনেল ডিগ্ৰী থাকে 5 লাখলৈকে পাব আৰু এই আঁচনিটো 4% দিব্যাংগসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব গোটেইখিনি আপুনি মনত ৰাখিব ঠিক আছে তাৰপিছত আমাৰ চাহ বাগানৰ কৰ্মীসকলৰ কাৰণে 200 বছৰ 200 years of Assam tea financial assistance of rupees 5,000 to each 6.8 lakh existing tea garden worker ঠিক আছে চাহ বাগানৰ সকলো কৰ্মচাৰীৰ কাৰণে 5,000 টকা আৰ্থিক সাহায্য দিব অসম চৰকাৰে এই গোটেই ডাটাবিলাক আপুনি মনত ৰাখিব হা ক'ত কিমান টকা দিব গোটেইবিলাক তাৰপিছত ইয়াৰ অফ বুকছ কিতাপ কিনিবৰ কাৰণে চৰকাৰে ভাল ভাল ইনিচিয়েটিভ আনিছে মই ভাবো হেনেকুৱা ইনিচিয়েটিভ লাগে চৰকাৰী যিবিলাক অনুষ্ঠান হ'ব তাত বোলে অকল কিতাপ দিয়া হ'ব অসম চৰকাৰৰ মানুহবিলাকক সহায় কৰা সকলক 1000 টকাকে বুক গ্ৰান্ট দিয়া হ'ব কিতাপ কিনিবলৈ ইয়াৰ উপৰি আই এম গ্লেড টু এনাউন্স ফাইনেন্সিয়েল সাপোৰ্ট টু 1000 ইয়ং ৰাইটাৰ্ছ অফাৰিং 25,000 ইচ মানে 1000 জন যুৱ লেখক আছে যিসকলে লিখা মেলা কৰে প্ৰত্যেককে 25,000 টকাকে চৰকাৰে সাহায্য দিব ইয়াৰ উপৰি যিবিলাক গ্ৰন্থমেলা পাতে জনে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা এপ্ৰুভেল পোৱা তেওঁলোকক 5 লাখ টকা ফৰ ডিস্ট্ৰিক্ট এণ্ড 2.5 লাখ ফৰ কো ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ তেওঁলোকক এইটো সাহায্য দিব এই দুটা কথা মই অলৰেডি ক'লো ইয়াৰ পিছত বিস্তাৰিত অসম দৰ্শন I announced to extend financial assistance to 25,000 নামঘৰ and other religious institutions 25,000 টা যিবিলাক নামঘৰ আৰু ধৰ্মীয় অনুষ্ঠান আছে তাত চৰকাৰে সাহায্য দিব তাত কেনেকৈ সাহায্য দিব 3 লাখ টকা দিয়া হ'ব দুটা ইনষ্টলমেন্টত তো 1.5 লাখ কে দুবাৰ 25,000 নামঘৰ কিমান পইচা দি আছে ভাবকচোন এফৰ্ডেবল ইলেক্ট্ৰিচিটি বিদ্যুতৰ কাৰণে কি আনিছে ইলেক্ট্ৰিচিটি ৰেট 1 rupee per unit for Jivandhara and domestic category consumers having consumption of up to 120 units ইলেক্ট্ৰিচিটি যেটো ৰেট আছে হেতু 1 rupee per unit কমাই দিব 1 টকা কমাই দিয়ে মানে 1 টকা কমাই দিব আগতকে ইউনিটত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কি আনিছে তো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কি আনিছে যে অসম মালা যেটো ইনিচিয়েটিভ আছে তাৰ আন্ডাৰ one district one road project hobo ki project one district one road which will develop 20 km of road in each district mane protekkhon district ote 25 km road bonwa hobo hetu ki hoy under one district one road tarpori flyover to banai thake hom sarkare guwahati to jote jote eta silchor to banabo flyover tar bisot এটা এসেম্বলি বিল্ডিং আৰু এমএলএ হোস্টেল ডিব্ৰুগড় সেকেন্ড ক্যাপিটাল বনাই আছে মেডিকেল কলেজ খুলিব নতুনকে দৰং জিলাত এগ্ৰিকালচাৰ কলেজ আৰু ভেটেৰিনেৰী কলেজ ক'ত খুলিব কাৰ্বি আংলঙত উটেকেটা মনত ৰাখিব এগ্ৰিকালচাৰ কলেজ আকৌ খুলিব পাথাৰকান্দি শ্ৰীভূমি ডিস্ট্ৰিক্ট তাৰপৰি যেটো 10th আসাম পুলিচ বেটেলিয়ন আছে হেতু গুৱাহাটীৰ পৰা উঠাই আনি সোনাপুৰত লৈ যাব মানে গুৱাহাটী একদম ইটো সাইডে লৈ যাব সোনাপুৰত ঠিক আছে তাৰপিছত ইন্ডাষ্ট্ৰিয়েল ল্যান্ডস্কেপ নিউ ইন্ডাষ্ট্ৰিয়েল পাৰ্কস ইন নতুন ইন্ডাষ্ট্ৰিয়েল পাৰ্ক খোলা হ'ব ক'ত ডিব্ৰুগড় গোলাঘাট শিলচৰ জাগিৰোড পলাশবাৰী তেজপুৰ আৰু নলবাৰী একেটা জায়গাত ইয়াৰ উপৰি নিউ মেজৰ টাউনশ্বিপ প্ৰজেক্ট ইন জাগিৰোড এণ্ড পলাশবাৰী উইথ 30 the assistance from Asian Development Bank তো এছিয়ান ডেভেলপমেন্ট বেংক বুলি এটা বেংক আছে হেতু ভাৰতৰ বেংক নহয় হেতু বেংকে জাস্ট এছিয়াৰ ডেভেলপমেন্ট প্ৰজেক্ট বিলাকত লোন দিয়ে চৰকাৰে তাপা লোন লয় তো এতিয়া এছিয়ান ডেভেলপমেন্ট বেংকৰ আন্ডাৰত গৈ অসমে মানে জাগিৰোড আৰু পলাশবাৰীত প্ৰজেক্ট আৰম্ভ কৰিব তো পৰীক্ষাত এটো আহিব পাৰে যে জাগিৰোড আৰু পলাশবাৰীত কোনটো বেংকৰ আন্ডাৰত আনা হৈছে এছিয়ান ডেভেলপমেন্ট বেংক বন মিত্ৰ অভিযান এটো কি হয় যে বহুত আপোনালোকে দেখি আছে যে হাতী আৰু মানুহৰ সংঘাত হয় ঠিক আছে মানে মই তেজপুৰত ঘৰ হয় আমাৰ ঘৰৰ ওচৰত এজন মানুহ যেতিয়া মই সৰু আছিলো মই চাগে 1 to 1ত আছিলো আমাৰ কেনেকুৱা অৱস্থা হয় আমাৰ ঘৰৰ সন্মুখৰ মানুহজনক হাতীয়ে গছকি মাৰি থৈ গৈছে ঘৰত ৰাতি এনেকুৱা অৱস্থা তেতিয়া বহুত বেছি আছিল এতিয়াও হাতী আহে তাত
আৰু আমি সৰুতে মানে এনেকুৱা হয় আমাৰতো কেঁচা ঘৰ হয় তেতিয়া আমাৰ ইমান অৱস্থা পাতিও ভাল নাছিলে আমাৰ মাহঁতে মানে যিমান মেট্ৰিকৰ কিবা চাৰ্টিফিকেট আছে হাতত লয় আৰু আমি ৰখি থাকোঁ মানে ক'ৰবাত গাঁৱৰ স্কুলত গৈ চব একেলগে কাৰণ ৰাতি যদি হাতী আহি ঘৰটো ভাঙি থৈ যায় আমি কি কৰিম সেনেকুৱা অৱস্থা আমি পাৰ কৰি আহিছোঁ তো সেই বনমিত্ৰ অভিযানটো কি হয় তো গজমিত্ৰ স্কিম এটা আহিছে ইন দ্য 5 most human elephant conflict prone district গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা আৰু শোণিতপুৰো আছে দেখিছে মানে পাঁচখন য'ত হাতী মানুহৰ সংঘাত চবতকৈ বেছি হয় তাত It will focus on enriching elephant habitats, deploying AI-based camera ৰাখিব AI-based, real-time alert আহিব তাৰ পৰা ঠিক আছে advancing paddy procurement in frequent elephant foraging areas সেইবিলাক মানে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ আনিছে আল্টিমেটলি তাৰোপৰি যদি মানুহৰ মৃত্যু হয় হাতীৰ দ্বাৰা তেতিয়া আগতে 4 লাখ টকা দিয়া হৈছিলে এতিয়া 5 লাখ দিয়া হ'ব ঠিক আছে 5 লাখ টকা ক্ষতিপূৰণ দিয়ে আৰু ক্ৰপ ডেমেজ যদি হয় শস্য পথাৰ যদি নষ্ট হয় তেতিয়া আগতে ইমান আছিলে আগৰটো মনত নাৰাখিব এতিয়া জাষ্ট এবিঘা মাটিত 8,000 টকাকে চৰকাৰে দিব ইয়াৰ পিছত ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 অফ আছাম একৰ্ড ইয়াৰ আণ্ডাৰত কি আহিছে মেইন পইণ্ট কেইটা আমি জাষ্ট চাম 100 কোটি টকা চৰকাৰে দিব ওৱান টাইম গ্ৰেণ্ট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰটো উন্নত কৰিবলৈ কলাক্ষেত্ৰত ঠিক আছে We will upgrade Dr. Bhupen Hazarika Regional Government Film and Television Institute to degree level. আগতে ডিপ্লোমা লেভেল আছিলে এতিয়া ডিগ্ৰী লেভেললৈ আপগ্ৰেড কৰিব ইয়াৰ উপৰি কালচাৰেল কমপ্লেক্সেছ থাকিব প্ৰত্যেকটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আৰু কি নামত থাকিব মনত ৰাখিব সাহিত্য লথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামৰ ভৱনত ঠিক আছে তো নামটো মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাৰ নামত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত কালচাৰেল কমপ্লেক্স ৰাখিব ইয়াৰ উপৰি গুৱাহাটীতটো এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কেতিয়াবা মানে লাঞ্চ কৰিব যাওঁ ভাল বহুত তাতে ভাল খানা দিয়ে তো উই শ্বেল কনষ্ট্ৰাক্ট আনাদাৰ মাল্টিলিংগুৱেল চেণ্ট্ৰেল লাইব্ৰেৰী ফৰ দ্য আছামিজ এণ্ড আদাৰ ইণ্ডিজিনিয়াছ পিপল অফ আছাম ইয়াৰ উপৰি জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিলে আজান ফকীৰ তো এই জিকিৰ আৰু জাৰিবিলাকক কি কৰিব ইন ভেৰিয়াছ ইণ্ডিজিনিয়াছ লেংগুৱেজেছ মানে অসমৰ লেংগুৱেজত তাক অনুবাদ কৰিব আৰু কোনে এইটো কাম কৰিব সেইটো মনত ৰাখিব আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ এণ্ড আৰ্ট এণ্ড কালচাৰ সেইটো কৰিব ইয়াৰ উপৰি 50 কোটি টকা দিব মাজুলী কালচাৰেল ইউনিভাৰ্চিটিত ইয়াৰ উপৰি 5 মেম্বাৰ সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট বৰ্ড উইথ অট'নমাছ ফাণ্ডিং কৰা হ'ব তো সত্ৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এখন বৰ্ড আনিব কিমানজন মানুহ থাকিব তাত 5 জন ইয়াৰ উপৰি তেওঁ কৈছে যে যিমানবিলাক চৰকাৰী নটিফিকেশ্যন বা যিমানবিলাক চৰকাৰৰ নিৰ্দেশ আহিব চব বাইলেংগুৱেল হ'ব বাইলেংগুৱেল মানে অসমীয়া আৰু ইংলিছ দুইটাতে থাকিব লাগিব তাৰ উপৰি আসাম কাউন্সিল অফ ছ'চিয়েল সায়েন্স এণ্ড ৰিচাৰ্চ খোলা হ'ব আসাম কাউন্সিল অফ ছ'চিয়েল সায়েন্স এণ্ড ৰিচাৰ্চ তো আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ এইটো যোনটো ক'লোঁ অলপ আগত যোনটো অনুবাদ কৰিব তেওঁলোকক 50 কোটি টকা দিয়া হ'ব 3 বছৰৰ ফাইনেন্সিয়েল ইয়াৰ ইয়াৰ উপৰি অসমীয়া বিভাগ এটা খোলা হ'ব আছামিজ লেংগুৱেজ ডিপাৰ্টমেণ্ট ক'ত আসাম ইউনিভাৰ্চিটি শিলচৰ বঢ়িয়া কাম কৰিছে কাৰণ শিলচৰত ইমান অসমীয়া ভাষাটো প্ৰচলন নায়েই একো মই নিজে NIT শিলচৰত পঢ়ি আহিছোঁ আৰু মই 4 বছৰ আছিলোঁ আমি বাহিৰত নোলাওঁ কেম্পাছৰ বাহিৰত নোলাওঁ কাৰণ আমাৰ শিলচৰ NITৰ ভিতৰত চব বস্তু পায় মানে তো আমি বাহিৰত গ'লেতো তাত অসমীয়া কোনেও নাজানে বেংগলী চবেই কয় তো আমি হিন্দীত কথা পাতিব লাগে অসমত থাকি তো এতিয়া ভাল কাম কৰিছে এইটো আছামিজ লেংগুৱেজ মানে এটা ডিপাৰ্টমেণ্ট আনিছে আসাম ইউনিভাৰ্চিটিৰ ভিতৰত ইয়াৰ উপৰি তেজপুৰ ইউনিভাৰ্চিটিটো এটা আছামিজ লেংগুৱেজ ডিপাৰ্টমেণ্ট ৰাখিব অসম ইউনিভাৰ্চিটিত যোনটো কেম্পাছ থাকিব মানে ডিপাৰ্টমেণ্ট থাকিব তাৰ নামটো কাৰ নামত হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আৰু আমাৰ তেজপুৰত যোনটো হ'ব তেজপুৰ ইউনিভাৰ্চিটিত সেইটো সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে শিৱসাগৰ অধিৱেশনৰ অসম সাহিত্য সভাৰ এবাৰ সভাপতি কোন কমেণ্ট কৰিব আৰু ক'ত হৈছিলে এবাৰ অধিৱেশন পাঠশালা ইয়াৰ উপৰি এপ্ৰিলৰ পৰা অসম হিষ্ট্ৰী যোনটো ছাবজেক্ট আছে সেইটো
compulsory in all school at least up to level class 8 সকলোবোৰ স্কুলত ক্লাছ 8 লৈকে আসাম হিষ্ট্ৰী কম্পালসৰি হ'ব ভাল কাম কৰিছে খুব ভাল কাম কৰিছে অসম ইতিহাসৰ কথা সবেই জানিব লাগে আমি নিজেও না জানো এটা আসাম হিষ্ট্ৰী কাৰণ আমাৰ নাছিলে হেতু টাইমত ইমান বেছি ইয়াৰ পৰি পোষ্ট ওলাব এখিনি আপোনালোকে চাব তাৰ পিছত এটা প্ৰোটন থেৰাপি সেন্টাৰ খোলা হ'ব ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীত মন ৰাখিব প্ৰোটন থেৰাপি সেন্টাৰ কোড ষ্টেট কেন্সাৰ ইনষ্টিটিউট তাৰ পিছত ডিব্ৰুগড় পলিটেকনিক লাহোৱাল shall be upgraded to a full fledged engineering college ডিব্ৰুগড় পলিটেকনিক to engineering college কৰি দিব স্পেশাল ইকোনমিক জোন খুলি থকা হৈছে যোগীগোপা কাৰণ কিয় ভূটান আৰু অসমৰ সম্পৰ্কটো বেছি ভাল কৰিব কাৰণে এটো কৰা হৈছে তারপরে সরকারে দুটা নতুন ডিপার্টমেন্ট সৃষ্টি কৰিছিল অলপ দিন আগতে সবে জানে এটা আছিল স্টার্টআপ ডিপার্টমেন্ট জন্তু নামটো এটো ফুল নামটো এটো আৰু এটা বৰাকভলি ডেভেলপমেন্ট ডিপার্টমেন্ট ইয়াৰ পৰি তিনিটা পেট কেয়ার হস্পিটাল যিবিলাক পশু পালন মানে যিবিলাক ঘৰত পালন কৰে জীৱ-জন্তু তেওঁলোক হিহঁতৰ কাৰণে তিনটা হস্পিটাল তিনিখন খোলা হ'ব কোড গুৱাহাটী এটা বুকাখাতত এটা ডিব্ৰুগড় কোড গুৱাহাটী বুকাখাত ডিব্ৰুগড় ঠিক আছে ইয়াৰ পৰি তিনটা মিল্ক প্ৰসেসিং প্ল্যান্ট খোলা হ'ব কোট জুৰহাট ধেমাজি আৰু ডিব্ৰুগড় আৰু ইয়াৰ পৰি এটা বজালি গোটেইবিলাক মনত ৰাখিব লাগিব উপায় নাই ৰিভিজন কৰি থাকিব পিডিএফ টো আমাৰ এপত পাই যাব পিডিএফ এটো এপত যিমান পাৰি ৰিভিজন কৰি থাকক আমি ইয়াৰ এমসিকিউ টেষ্টটো আনিম আমাৰ যোনে কাৰেন্ট এফেয়াৰ্স মক টেষ্ট ল'ব তাতে বাজেটৰ এমসিকিউ বেলেগকৈ আহিব মই এটো গ্যাৰান্টি দিছো ইয়াৰ পৰি এটা নতুন অসম ভৱন খোলা হ'ব দুটা জায়গাত অসমৰ বাহিৰত অসম ভৱন দুটা জায়গাত খোলা হ'ব এটা হল দিল্লী এটা হল মুম্বাই এই ভৱন কেটা নামঘৰো থাকিব কিন্তু তাৰপৰি এটা নিউজত আহি আছে সবেই জানে যেনেকে নেটফ্লিক্স Amazon Prime আছে তেনেকে অসম চৰকাৰ নিজা এটা OTT প্লেটফৰ্ম হ'ব যত অসমৰ কালচাৰ অসমৰ বিহু নৃত্য সকলোবোৰ তাত আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম In partnership with Tata Nelco, we will upgrade the secondary school in State Vocational Training Center with focus on STEM education. STEM means science, technology, এনেকুৱা তারপরে অসম সরকার এটা নতুন নিজে স্যাটেলাইট লঞ্চ মানে উলাম বুলি কৈছে অসমৰ স্যাটেলাইট নামটো কি আসাম সেট এনেকে মন ৰাখিলে হল অসমৰ স্যাটেলাইট তো আসাম আৰু সেট স্যাটেলাইটৰ SAT টো আহিছে হেতু কাৰ লগত কোলাবৰেচন কৰিব ইন স্পেস ইয়াৰ পৰি তেওঁলোকে এক্সপ্লোৰ কৰিব ওয়াটাৰ মেট্ৰো কৰ পৰা আমাৰ গুৱাহাটীৰ ফেন্সি বজাৰৰ পৰা ডাইৰেক্ট এয়াৰপৰ্টলৈকে তারপরে যোৱা বছৰ অসমৰ জাতীয় ফল ডিক্লেয়াৰ হৈছিল কি অসমৰ জাতীয় ফল কি বুলি যদি পৰীক্ষাত আহে ষ্টেট ফ্ৰুট কাজি নেমু ঠিক আছে মন থাকিব ইমানখিনি আছিল আমাৰ সেশনটো পিডিএফ টো যদি লাগে আপুনি আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এই এপটো ডাউনলোড কৰি ল'ব ডেসক্ৰিপচনত লিংক থাকে বা ডাইৰেক্ট গুগল প্লে ষ্টৰ ডাউনলোড কৰিলে হ'ল তাৰ পিছত আপুনি ডাউনলোড কৰি ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত ভিডিও থাকিব চাই ল'ব তাহত কমপ্লিটলি ফ্ৰীত পাব পিডিএফ ফ্ৰী মেটেৰিয়েলছত যাব ওপৰত তিনটা ডট থাকিব মেনু তাত ক্লিক কৰিলে ফ্ৰী মেটেৰিয়েলছ তাতে আপুনি এই কাৰেন্ট এফেয়াৰ্স ফোল্ডাৰত যাব কাৰেন্ট এফেয়াৰ্স ফোল্ডাৰ তাতে আপুনি বাজেটৰ পিডিএফ টো পাই যাব থ্যাংক ইউ সবকে লাষ্টলৈকে চোৱাৰ কাৰণে